আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব মই জয়ন্ত মাধৱ গোস্বামী বিধানসভা নিৰ্বাচনৰ ফলাফলে চৰকাৰ গঠনৰ ৰায় দিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে কিন্তু কোনে নেতৃত্ব দিব চৰকাৰক কোনে কোনে লাভ কৰিব মন্ত্ৰিত্ব এতিয়া দিছপুৰত চলিছে তাৰেই গুণাগথা খেলা শেষ এতিয়া আৰম্ভ চৰকাৰ গঠনৰ পৰ্ব পুৰণি চৰকাৰকে নকৈ সজোৱাৰ চলিছে কুচকাৱাজ অসম বিধানসভা নিৰ্বাচনৰ দুৰ্মিৰ ফলাফলত মহাজোঁটক ওপৰাই মিত্ৰজোঁটে পুনৰ নিগাজি কৰিলে শাসনৰ খুঁটি বিজেপিৰ পূৰ্বৰ হাতীৰ হিচাপ অক্ষুণ্ণ হৈ ৰল ইয়াৰ বিপৰীতে অগপই পূৰ্বতকৈ ৫খন আসন হেৰুৱাই লাভ কৰিলে ৯খন আসন মিত্ৰজোঁটৰ নতুন অংশীদাৰী দল UPPLে পালে ৬খন আসন ৭৫খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰা মিত্ৰজোঁটে এতিয়া চৰকাৰ গঠনৰ বাবে প্ৰবল উৎসাহী হৈ পৰিছে নৱনিৰ্বাচিত বিজেপিৰ বিধায়কসকলৰ অধিকাংশই পুৱাৰ ভাগত বাসগৃহতেই সাক্ষাৎ কৰিলে বিজেপিৰ নিৰ্বাচনী যুঁজৰ মূল সেনানায়ক হিমন্ত বিশ্ব শৰ্মাক ১২৬টা সমষ্টিৰ প্ৰায় ১০০ সমষ্টিতেই বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল হিমন্ত বিশ্ব শৰ্মাই তাৰেই শলাগ জ্ঞাপন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হ'ল এইসকল বিধায়ক প্ৰথম নতুন বিধায়কসকল আহিছে আহি সকলোৱে নিজৰ জ্যেষ্ঠজনক লগ কৰিব দলৰ সভাপতিক লগ কৰিব দলৰ শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদ ল'ব এইটোতো বিধায়কসকলে তাৰপিছত দলৰ সভাপতিয়ে নিশ্চয়কৈ নিৰ্দেশনা দিব যে কি ধৰণে বিধায়কসকলে কি কাম কৰিব লাগে সেইধৰণে কাম কৰিব সাহিত্যৰ পথাৰখন অত্যন্ত সেইখন পলসময় আৰু আকৌ আমি সেই পলসময় পথাৰৰ পৰা এইখনো পলসময় কৰিবৰ কাৰণে মই আহিছোঁ ৰাইজৰ আশীৰ্বাদ বিজেপিৰ প্ৰতি আজি নহয় আগৰ পৰাও আছে আৰু বৰ্তমান সময়তে ৰাইজে আশীৰ্বাদ দিছে সেইকাৰণে চৰকাৰ গঠনৰ কাৰণে ইতিমধ্যে আগবাঢ়ি আছে বিজেপি সংসদীয় বোৰ্ড বা তেখেতসকলৰ দলে যি ধৰণে সিদ্ধান্ত লয় পূৰ্বেও তেখেতসকলে লৈছে এইবাৰ আমি ভাবিছোঁ তেখেতসকলে সিদ্ধান্ত লয় বিচাৰিব লগা আলোচনা যদি হয় সেই সময়ত কম হিমন্ত বিশ্বক সাক্ষাৎ কৰাৰ পিছত আটাইবোৰ বিধায়কে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালক ইফালে হোটেল লিলিত বৈঠকত মিলিত হয় UPPL দলৰ নৱনিৰ্বাচিত বিধায়কসকল আমি জাস্ট এটা প্ৰিলিমিনাৰী আমাৰ মাজত আলোচনা কৰিছোঁ যেহেতু ৰাইজে আমাক মেণ্ডেট দিছে আমাৰ কথাবিলাক আমি ৰাখিব লাগিব আহি থকা দিনত আমি ৰাইজৰ কাৰণে কাম কৰিব লাগিব আৰু সেইকাৰণে আমি এই কথাবিলাকে আমি প্ৰিলিমিনাৰী আলোচনা কৰিছোঁ আৰু পিছত কি ডিছকাশ্যন হয় কি আপডেট হয় আপোনালোকক জনাই দিম ইয়াৰ ওপৰত ডিছকাশ্যন হোৱা নাই এইটো যেনেকৈ ৰেচিঅ' আহে সেই ৰেচিঅ' মতে হ'ব মন্ত্ৰীটোতো পাবই লাগিব কিন্তু ডাঙৰ কথাটো হৈছে ৰাইজৰ কাৰণে কাম কৰিব লাগিব আনহাতে অগপৰ বিধায়কসকলেও সন্ধিয়া ৫ বজাৰ পৰা দলীয় কাৰ্যালয়ত অনুষ্ঠিত কৰিছিল বৈঠক চৰকাৰ গঠন কেনেকৈ কৰিব কেতিয়াকৈ শপত গ্ৰহণ কৰিব তাকে লৈ অব্যাহত আছে শাসকীয় দলটোৰ চৰ্চা ইয়াৰ মাজতে মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈও চলিছে জল্পনা কল্পনা মুখ্যমন্ত্ৰী সোণোৱালৰ সবল নেতৃত্বক কোনোৱে কৰিছে উচ্চ প্ৰশংসা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাটো দিনত তেখেতে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকক পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলোতে তেওঁ সকলোকে সমানভাৱে আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছিলে সমন্বয়ৰ জৰিয়তে আমি উন্নতিৰ দিশত গতি কৰিছিলোঁ আৰু যাৰ ফলস্বৰূপে আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে গাঁও চহৰ বাগিচা সকলোতে আচলতে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট প্ৰদান কৰিলে আৰু সকলোৱে বিচাৰিছে যে যাতে অসমত আমি সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়িব লাগিব আমি শান্তিৰে আগবাঢ়িব লাগিব আৰু সেইকাৰণে আচলতে সকলোৱে অন্তৰ খুলি পেলাই আমাক আশীৰ্বাদ কৰিলে আনহাতে পাৰ্বত্য জিলাৰ ৫ বিধায়কে মুখ্যমন্ত্ৰী হিচাপে স্পষ্টকৈ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাক অৱশ্যে অধিকাংশ বিধায়কৰে মত এয়া দলে সিদ্ধান্ত ল'ব দলে যাকে নিৰ্বাচন কৰে সেয়াই মানি ল'ব তেওঁলোকে এই সিদ্ধান্তবিলাক ল'বৰ কাৰণে আমাৰ যিসকল জ্যেষ্ঠ নেতৃত্ব আছে পাৰ্লিয়ামেণ্টাৰী বোৰ্ড আছে তেওঁলোকে আলোচনা কৰিব আপোনালোকৰ মাজত বা আমি এইবিলাক কথা পতাৰ কিবা যুক্তি থাকে নেকি দুইজনে আমাৰ অতি জনপ্ৰিয় নেতা দুইজনে
চ' মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত আমাৰ দলীয় নেতৃত্বই সিদ্ধান্ত লয়। না, ব্যক্তিগত হিচাপেতো সকলোকে আমি পচন্দ কৰিম। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বহু জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত মিত্ৰজোঁটে গঠন কৰিব চৰকাৰ, কিন্তু তাৰ সমান্তৰালকৈ আজিৰ দিনটোৰ সবাতোকৈ চৰ্চিত বিষয় হৈছে কোনে হ'ব মুখ্যমন্ত্ৰী, কোন হ'ব মুখ্যমন্ত্ৰী, তাকে লৈ বৰ্তমান চৰ্চা অব্যাহত আছে। দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। নৱনিৰ্বাচিত ৭৫ বিধায়কক লৈ মিত্ৰজোঁটে চলাইছে এতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ। নতুন চৰকাৰ গঠনৰ মন্ত্ৰণাৰ বাবে আজি পুৱাৰে পৰা গ্ৰীণ ৰুমত পৰিণত হৈছে মন্ত্ৰী হিমন্তৰ বাসভৱন। পুৱাৰে পৰা হিমন্তৰ বাসভৱনলৈ গৈছে প্ৰায় সকলো বিধায়কৰে খোঁট। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত উপস্থিত হৈ আলোচনাত মিলিত হয় বৈজয়ন্ত জয় পাণ্ডা, বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাও। আনহাতে মুখ্যমন্ত্ৰীৰ বাসভৱনতো আয়োজন কৰা হৈছে নৱনিৰ্বাচিত বিধায়কৰ এখন বৈঠকৰ আহ্বান। ইফালে সমান্তৰালভাৱে অগপই দলীয় কাৰ্যালয়ত অনুষ্ঠিত কৰিছে বৈঠকৰ। নতুন চৰকাৰত মিত্ৰদল হিচাপে অগপই কি ভূমিকা ল'ব তাৰ আলোচনা চলিছে এই বৈঠকত। আৰু আমাৰ দুগৰাকীকৈ সাংবাদিকৰ সৈতে এইখিনি মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। আমাৰ সৈতে আছে সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা, লগতে আছে সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰ। আমি দুয়োগৰাকী সাংবাদিকৰ সৈতে এইখিনি মুহূৰ্তত সংযুক্ত হ'ম আৰু বৈঠকৰ আপডেট লাভ কৰিবলৈ চেষ্টা কৰিম, কিয়নো ৰাজ্যৰ সবাতোকৈ চৰ্চিত আজি বিষয় হৈছে মুখ্যমন্ত্ৰী হ'ব কোন। যিহেতু প্ৰথম ইনিংছ ইতিমধ্যে সমাপ্ত হৈছে, প্ৰথম ইনিংছৰ পিছত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব। এতিয়া দ্বিতীয় ইনিংছ হৈছে মুখ্যমন্ত্ৰীক লৈ আৰম্ভ হৈছে দ্বিতীয় ইনিংছ। ঘনে ঘনে বৈঠক অনুষ্ঠিত হৈছে। ভাস্কৰ, প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। এই মুহূৰ্তত বৈঠকৰ কি তথ্য আছে আপোনাৰ হাতত? যে বিজেপিৰ ভিতৰচোৱা মুখ্যমন্ত্ৰী হ'ব কোন তাক লৈ এক তুমুল বিতৰ্কৰ সৃষ্টি হৈছে আৰু ইয়াৰ মাজতেই এক বিভাজনৰ ৰাজনীতি আমি দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত যিহেতু আমি নিশা প্ৰায় ৮ বাজিব হৈছে, এতিয়াও কিন্তু যি নৱনিৰ্বাচিত যিসমূহ বিধায়ক, সেই বিধায়কৰ আগমন ঘটি আছে। এতিয়াও এজনৰ পাছত আনজন যি বিধায়ক, সেই বিধায়ক যি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহলৈ আহি আছে। আৰু তাৰ মাজতে আমি যি শেহতীয়া যে আমাৰ হাতত যি তথ্য আহি পৰিছে যে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ, হয়তো নৰেন্দ্ৰ সিং টোমাৰ অহাকালিলৈ আহিব অসমত আৰু তেওঁ সমূহ বিধায়কৰ সন্মুখত ৰাখি বা তেওঁলোকৰ বিধায়কসমূহৰ হয়তো প্ৰস্তাৱ বা মতামত ল'ব। তাৰ পাছতে হয়তো আনুষ্ঠানিকভাৱে অহাকালিৰ ভিতৰত মুখ্যমন্ত্ৰী কোন হ'ব তাৰ আনুষ্ঠানিকতা ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ মাজতে বহু ধৰণৰ প্ৰশ্ন আহি পৰিছে। তাৰ মাজতে একাংশই ক'ব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে বিচাৰে, আন একাংশই কিন্তু বিচাৰিছে যে সৰ্বানন্দ সোণোৱালেই মুখ্যমন্ত্ৰী হিচাপে থাকক। এনেকুৱা ধৰণৰ বহু প্ৰশ্ন আহি পৰিছে, য'ত আমি যদিও বা মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব গৈ আছে, কিন্তু তাৰ মাজতেই শেহতীয়াকৈ যদি চাওঁ, শেহতীয়াকৈ কিন্তু এই যি চৰকাৰ গঠনৰ প্ৰাকখনত কিন্তু মুখ্যমন্ত্ৰীক লৈ এক বিভেদৰ ৰাজনীতি চলিছে আৰু ইয়াৰ মাজতেই এক বিজেপিৰ মাজতেই ভিতৰচোৱাত আচলতে দীঘলীয়া ফাট মেলিব আমি বেলা দেখিবলৈ পাইছোঁ। তাৰ উত্তৰ আচলতে এয়াই, যিহেতু মোৰ পিছফালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহ আছে। আমি পুৱাৰ পৰা আছিলোঁ, যোৱাকালি যেতিয়া ফলাফল ঘোষণা হৈছিল জয়ন্ত, তাৰপিছত আমি আহিছিলোঁ নিশাৰ ভাগত। সেই সময়ত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত, চৰকাৰী বাসগৃহত নিশাৰ ভাগত যথেষ্ট বিধায়কৰ আগমন ঘটিছিল, কিন্তু তাৰ বিপৰীতে সৰ্বানন্দ সোণোৱালৰ যি চৰকাৰী বাসগৃহত কিন্তু কোনো লোকৰ আগমন ঘটা নাছিলে। কিন্তু পুৱাৰ ভাগৰ পৰা আমি যিহেতু আছিলোঁ, পুৱাৰ ভাগতো সেই একে দৃশ্যাংশ দেখিছিলোঁ। ইয়াত আমি 10 বজাৰ পৰা এজনৰ পাছত আনজন, প্ৰতিজন শাসকীয় যি বিধায়ক, যি নৱনিৰ্বাচিত বিধায়ক, প্ৰতিজন বিধায়ক আহিছে। আহি তেওঁলোকে কথা পাতিছে, দীৰ্ঘ সময় কথা পাতি ওলাই গৈছে, কিন্তু সংবাদ মাধ্যমৰ আগত তেওঁলোকে কোনো ধৰণৰ মুখ খুলিব বিচৰা নাই। তেওঁলোকৰ এটাই উত্তৰ যে হাইকমাণ্ড অৰ্থাৎ দিল্লীয়ে ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব, অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে আচলতে এই সিদ্ধান্ত গ্ৰহণ কৰিব যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব। আৰু প্ৰধানমন্ত্ৰীৰ আচলতে স্বাক্ষৰ বা প্ৰধানমন্ত্ৰীৰ সমৰ্থনতহে সেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। গতিকে ইতিমধ্যে আমি জানিছোঁ যে বহু বিধায়কে হয়তো ইতিমধ্যে তেওঁলোকৰ যি সমৰ্থন লৈ ইতিমধ্যে যিহেতু আহিছে, গতিকে তাৰ পৰা নিশ্চিত হৈ পৰিছে। তাৰ সমান্তৰালভাৱে আমি যিহেতু জানো যে যিহেতু মিত্ৰজোঁটে যিটো সংখ্যাগৰিষ্ঠ লাভ কৰিছে, তেনে ক্ষেত্ৰত তেওঁলোকৰ বিধায়কসমূহক মুখ্যমন্ত্ৰীয়ে মাতি পঠাইছে তেওঁৰ চৰকাৰী বাসভৱনত। তাতো এখন বৈঠক অনুষ্ঠিত হ'ব। গতিকে সেই বৈঠকতো হয়তো সেই প্ৰসংগ ওলাব পাৰে, যি নহওক, কিন্তু সংবাদ মাধ্যমৰ আগত তেওঁলোকে ক'ব বিচাৰিছে যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত
যিমানসমূহ বিধায়ক আহিছে তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকে ইয়াক কোনো মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ আলোচনাৰ বাবে অহা নাই বা মুখ্যমন্ত্ৰী কাক সমৰ্থন দিব সেই লৈ অহা নাই তেওঁলোকে ক'ব বিচাৰিছে এয়া হৈছে তেওঁলোকে যিহেতু নিৰ্বাচনত জয়ী হৈছে শুভেচ্ছা জনাব আহিছে বা আগন্তুক দিনত কেনেকৈ ৰণনীতি কৰিব সমষ্টিবাসী কিদৰে উন্নয়ন আগবঢ়াব সমষ্টিবাসী কিদৰে সহায় আগবঢ়াব সেয়া আচলতে দিহা পৰামৰ্শৰ বাবেহে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ আহিছে কিন্তু আন একাংশই এই কথাত যদিও স্পষ্টভাৱে কোৱা নাই তথাপিও কিন্তু ইংগিতেৰে কৈছে যে তেওঁলোকে পূৰ্ণ সমৰ্থন আছে যে অনাগত দিনত আগন্তুক যি মুখ্যমন্ত্ৰী শপত গ্ৰহণ ল'ব সেয়া হিমন্ত বিশ্ব শৰ্মাই হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে পূৰ্ণ সমৰ্থন জনাব কিন্তু সেয়া কি হ'ব সেয়া আচলতে হাইকমাণ্ডে নিৰ্ধাৰণ কৰিব হয়তো 2 দিনত হয়তো পূৰ্ণ সম্ভাৱনা আছে 2 দিনত সকলো স্পষ্ট হৈ পৰিব কাৰণ আমি ইমান দূৰ জানো যে ইতিমধ্যেই হয়তো এটা প্ৰসংগ ওলাই আছে যে বিশেষকৈ যি নতুন মন্ত্ৰীৰ ক্ষেত্ৰত নৰেন্দ্ৰ সিং টোমাৰ ইতিমধ্যে চাই আছে কাৰণ পূৰ্ব যিসমূহ মন্ত্ৰী আছিল সেই মন্ত্ৰীসমূহৰ কিবা তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে নেকি বা তেওঁলোকৰ বিৰুদ্ধে কেলেংকাৰী কিবা তথ্য আছে নেকি সেয়া আচলতে দলীয় কৰ্মীৰ পৰা তেওঁলোকে ওলাই আছে সেই তথ্য যদিহে পূৰ্বে থকা মন্ত্ৰী হয়তো এইবাৰ কৰ্তন হ'ব পাৰে কাৰণ যদিহে তেওঁলোকৰ বিৰুদ্ধে বহু অভিযোগ আছে বা তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ আছে সেইসমূহ চাব ভালদৰে চালি জাৰি চাব হয়তো সেইসমূহ যদি সত্যতা হয় বা তেওঁলোকৰ সত্যতা প্ৰমাণ পায় তেন্তে পূৰ্বৰ বহু মন্ত্ৰীয়ে কিন্তু এইবাৰ তেওঁলোকৰ মন্ত্ৰীসভাত স্থান নোপোৱাৰ সম্ভাৱনা আছে তাৰ পৰিৱৰ্তে নতুন কিন্তু মন্ত্ৰীসভাত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেয়া কেন্দ্ৰীয় আচলতে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে ইতিমধ্যে সকলো চালি জাৰি চাই আছে ঠিক একেদৰে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো হয়তো তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীৰ সৈতে আজি অমিত শ্বাহৰ এক বৈঠক আছে ৰাজনাথ সিং তাত থাকিব সেই বৈঠকৰ পাছত হয়তো কোনো ইতিবাচক দিশ বা ইতিবাচক ইংগিত আহিব পাৰে কিন্তু আজি নহয় হয়তো 2 দিনতে সকলো স্পষ্ট হৈ পৰিব জয়ন্ত যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেয়া 2 দিনতহে সকলো স্পষ্ট হৈ পৰিব নিশ্চয় এতিয়া ছবিখন ধূসৰ হৈ আছে ভাস্কৰ 2 দিনতহে ছবিখন স্পষ্ট হ'ব যেহেতু এতিয়া এটাই প্ৰশ্ন যে চৰকাৰৰ নেতৃত্ব কোনে দিব মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব আৰু তাৰ বাবে এতিয়া মন্ত্ৰিত্ব প্ৰত্যাশীসকলৰ মাজতো ব্যাপক জল্পনা কল্পনা অব্যাহত আছে আৰু ৰাইজৰ মনত এটাই প্ৰশ্ন কোন হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল ভাস্কৰ আপুনি আমাৰ সৈতে লাইনত থাকক আমি এইবাৰ হিৰক আপোনাৰ সৈতে সংযুক্ত হৈছো পুৱাৰে পৰা আপুনি সেই স্থানত উপস্থিত আছে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ সন্মুখত পুৱা 11 বজাত সময় দিয়া হ'ল তাৰপিছত 2 বজাত সময় দিয়া হ'ল কিন্তু এতিয়া বৈঠক অনুষ্ঠিত হোৱা নাই গতিকে নৱনিৰ্বাচিত বিধায়কসকল কিমান সময়ত উপস্থিত হ'ব এই বৈঠক সন্দৰ্ভত কি তথ্য আছে আপোনাৰ হাতত হয়জন্ত যেহেতু বৈঠকখন 2 বজাত যেহেতু তেওঁলোকে সকলোকে উপস্থিত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল কিয় মই ক'ব বিচাৰিম যে এইখিনিতে কালি যিসকল বিজয়ী প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থী বিয়লি ভাগত কোৱা হৈছিল যে মুখ্যমন্ত্ৰী নিৰ্দেশ দিছিল যে যিসকল বিজয়ী প্ৰাৰ্থী আছে সেই বিজয়ী প্ৰাৰ্থীসকলে সোমবাৰে 11 বজাত তেওঁলোকে এই মুখ্যমন্ত্ৰীৰ যি ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ আছে সেই ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত উপস্থিত হ'ব লাগিব কিন্তু এই মুহূৰ্তত যি জানিব পৰা অনুসৰি কেৱল কেইজনমানহে বিধায়কে উপস্থিত হৈছে কিন্তু অধিকাংশ যিহেতু বিধায়ক যিসকল বিজেপি নৱনিৰ্বাচিত যিসকল বিধায়ক আছে সেই বিধায়কসকলে এই মুহূৰ্তলৈকে উপস্থিত হোৱা নাই মই যি ক'ব বিচাৰিম কেৱল 10ৰ পৰা 15জনহে বিধায়ক এই মুহূৰ্তলৈকে আহি ইয়াত উপস্থিত হৈছে আৰু কেইবাজনো বিধায়ক যিহেতু বিয়লি ভাগত 2 বজাৰ পিছত কেইবাজনো বিধায়ক আহিছিল বিশেষকৈ শিপাজোৱা বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে বিমল বৰা তাৰপিছত আহিছিলে আপোনাৰ সুমন হৰিপ্ৰা আহিছিলে আৰু তেওঁলোকে যিহেতু মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰাৰ পিছত এই স্থানৰ পৰা ওলাই যোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু যিহেতু আজি কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু এই মুহূৰ্তলৈকে আহি পোৱা তথ্য অনুসৰি এখনো বৈঠক এই মুহূৰ্তলৈকে অনুষ্ঠিত হোৱা নাই আৰু কিছুমান পূৰ্বে যদি চাব যায় বিয়লি ভাগত প্ৰায় আধা ঘৰ 30 মিনিটৰ পূৰ্বে মন্ত্ৰী ভৱেশ কলিতা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে অমিয় ভূঞা আহি ইয়াত উপস্থিত হৈছে ইয়াৰ মুখ্যমন্ত্ৰী সৈতে তেওঁ বৈঠকত মিলিত হৈছে এই মুহূৰ্তলৈকে তেওঁলোকে বাহিৰলৈ অহা নাই যদিও এটা কথা স্পষ্ট যে তেওঁলোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হৈছে বিশেষকৈ আজি কিছুমান পিছতে যিহেতু জানিব পৰা অনুসৰি অগপজি যিসকল নৱনিৰ্বাচিত প্ৰতিনিধি আছে বা নৱনিৰ্বাচিত যিসকল বিধায়ক আছে সেই বিধায়কসকল আহি উপস্থিত হ'বহি লগতে অগপৰ শীৰ্ষ নেতৃত্বসকলে মুখ্যমন্ত্ৰী সাক্ষাৎ কৰি যিহেতু কেতিয়া তেওঁলোকে শপত গ্ৰহণ কৰিব বা মন্ত্ৰীসভাত তেওঁলোকে কেইটা পদ বিচাৰিব যিহেতু তেওঁলোকৰ 9জন সদস্য নিৰ্বাচিত হৈছে বিধানসভালৈ সেই 9জন সদস্যৰ ভিতৰত কেইজনক তেওঁলোকে মন্ত্ৰী স্থান দিব বা কেইজন বিচাৰিব এই বিষয়ে সকলোবোৰ আলোচনা কৰা হ'ব আৰু লগতে বিধায়িনী দলৰ যিখন বৈঠক আছিলে সেই বৈঠকখন আটাইতকৈ গুৰুত্বপূৰ্ণ বৈঠক নিশা ভাগত হ'ব বুলি জানিব পৰা গৈছিল কিন্তু এই মুহূৰ্তলৈকে যদি চাব যায় বিজেপি দলৰ বিধায়কসকলৰ ভিতৰত মাত্ৰ 5ৰ পৰা 8জন মানহে বিধায়ক আহি ইয়াত উপস্থিত হৈছে বাকী কেইজন যিহেতু অন্য দলৰ বিধায়ক আহি উপস্থিত হৈছিল সেই বৈঠকখন যিহেতু নিশা অনুষ্ঠিত হোৱাৰ কথা আছিল তাত যিহেতু মুখ্যমন্ত্ৰী প্ৰসংগটো উত্থাপন কৰা হ'ব ইতিমধ্যে যিহেতু সৰ্বাত্ৰে চৰ্চিত হৈছে যে মুখ্যমন্ত্ৰী পদত সৰ্বানন্দ সোণোৱালৰ নামৰ লগতে যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ নাম ইতিমধ্যে চৰ্চিত হৈ পৰিছে আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যিহেতু কেইবাদিনো বৈঠক অনুষ্ঠিত হৈছে যিসকল নৱনিৰ্বাচিত যিসকল বিধায়ক আছে সেই বিধায়কসকল বিশেষকৈ প্ৰথমে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত দিছপুৰস্থিত যি বাসগৃহ আছে সেই দিছপুৰ বাসগৃহত যোৱাৰ পিছতেই এই স্থানলৈ অহা প্ৰত্যক্ষ
দেখিবলৈ পোৱা গৈছে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে হয়তো তাতো নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা হীৰক, অতি গুৰুত্বপূৰ্ণ কথা। সতীৰ্থ সাংবাদিক ভাস্কৰে জনাইছে যে বিভাজনৰ ৰাজনীতিৰ এখন ছবি দেখিবলৈ পোৱা হৈছে। আচলতে কি কথা পৰিস্ফুট হৈছে, যি কথা আপুনি জনাইছে যে এই পৰ্যন্ত মাত্ৰ 5ৰ পৰা 10 গৰাকী নৱনিৰ্বাচিত বিধায়কহে গেষ্ট হাউচত উপস্থিত হৈছে, ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত উপস্থিত হৈছে। গতিকে ভাস্কৰে কোৱাৰ দৰেই দুটা শিবিৰত বিভক্ত হৈছে নেকি বিধায়কসকল? হয়, দুটা শিবিৰত বিভক্ত হৈছে নাই এই কথা এতিয়াও স্পষ্ট হৈ পৰা নাই। কিন্তু বিশেষকৈ চাব যে আজি যদি দিনটো প্ৰতিচ্ছবিখন চাব যায় তেন্তে এটা কথা আপুনি নিশ্চয় মন কৰিবলগীয়া যে প্ৰথমতে যিসকল বিধায়ক আহিছে, বিধায়কসকল বা অগপৰ যিসকল শিক্ষণ নেতৃবৰ্গ আছে, প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাৰ ডিছপ'জিট যি বাসগৃহ আছে সেই বাসগৃহলৈ গৈছে। তাতে আলোচনা হোৱাৰ পিছতেই তেওঁলোকে যি দলীয় যি অফিচ আছে বা কাৰ্যালয় আছে সেই কাৰ্যালয় মিলিত হৈছে। তাৰ পিছতে মুখ্যমন্ত্ৰী যি ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ বাসগৃহ আছে সেই বাসগৃহত উপস্থিত হৈছে। ইয়াৰ পৰা এটা কথা নুই কৰিব নোৱাৰি যে আপুনি কোৱা নিচিনা যে বিভাজিত হৈছে নেকি বা এনেধৰণৰ বিভিন্ন প্ৰশ্ন বিভিন্নজনৰ মুখলৈ চৰ্চিত হৈছে। আৰু বিশেষকৈ ক'ব বিচাৰিম যে যিসকল বিধায়ক ইয়াত উপস্থিত হৈছে সেই বিধায়কৰ এটা প্ৰশ্ন সোধা হৈছিল যে তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে, কিন্তু কোনো এজন বিধায়ক বা মন্ত্ৰীয়ে এই মুহূৰ্তলৈকে স্পষ্টকৈ প্ৰকাশ কৰা নাই যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে নে সৰ্বানন্দ সোণোৱালক বিচাৰে। তেওঁলোকে সেই যোনটো তেওঁলোকে সেই প্ৰশ্ন তেওঁলোকে প্ৰশ্নৰ পৰা তেওঁলোকে ফালৰি কাটি অহাহে দেখিবলৈ পোৱা গৈছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁলোকে বিমোদ পৰিছে। আচলতে তেওঁলোকে সৰ্বানন্দ সোণোৱালৰ নাম যদি কৈ দিয়ে তেন্তে বিমোদ পোৱাৰ সম্ভাৱনা আছে, বা হিমন্ত বিশ্ব শৰ্মাৰ নামো যদি সংবাদ মাধ্যমত কয় বিমোদ পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ সম্ভাৱনা আছে। সেইকাৰণে হয়তো তেওঁলোকে এনেদৰে কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই। কিন্তু যিহেতু ভৱেশ কলিতাই এটা কথা স্পষ্ট কৰিছে যে আমাৰ দলৰ সকলোবোৰ নেতাৰ যিহেতু নেতা হোৱা বা সকলোবোৰ নেতাৰ যিহেতু সকলো ধৰণৰ গুণ আছে গতিকে কোনো এজন মন্ত্ৰী বা বিধায়ক বা কোনো এজনে মুখ্যমন্ত্ৰী দুইজনে যিহেতু উপযুক্ত স্থানৰ বা উপযুক্ত মুখ্যমন্ত্ৰী দুইজনৰ ভিতৰত এজন হোৱাৰ সকলোবোৰ গুণ আছে বুলি এই কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। কিন্তু এই মুখ্যমন্ত্ৰী কোন হ'ব এতিয়া চৰ্চিত হৈ পৰিছে। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ নামো উচ্চাৰিত হৈছে। কিন্তু এইখিনিতে মই আন এটা কথা ক'ব বিচাৰিম যে আজি নিশাৰ ভাগত এখন বৈঠক অনুষ্ঠিত হ'ব, য'ত দিল্লীত হ'বলগীয়া যিখন বৈঠক সেই বৈঠকখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ লগতে BL সন্তোষ উপস্থিত থাকিব। তাত অসম আৰু পুডুচেৰীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এই বিষয়ে আলোচনা কৰা হ'ব, বিশদভাৱে আলোচনা কৰা হ'ব। হয়তো আজি নিশাৰ ভাগত বা কালি ভাগত হয়তো এই ছবিখন স্পষ্ট হ'ব যে হাইকমাণ্ডে আচলতে কাক অন্তিমবাৰে মোহৰ মাৰে। কিন্তু আন এক কথা ক'ব বিচাৰিম যে যিহেতু মন্ত্ৰীসভাত কোনে স্থান লাভ কৰিব সেয়া প্ৰসংগ ইতিমধ্যে উত্থাপন কৰিছে। ইতিমধ্যে জানিব পৰা অনুসৰি বিজেপিৰ যি শীৰ্ষ নেতৃবৰ্গ আছে সেই শীৰ্ষ নেতৃবৰ্গই এখন লিষ্ট প্ৰস্তুত কৰিছে, য'ত ৰাজ্যিক মন্ত্ৰী লগতে কেবিনেট মন্ত্ৰী কাক দিয়া হ'ব সেই সকলোবোৰ নেতা বা সকলোবোৰ লোকৰ নাম যিহেতু সন্নিৱিষ্ট কৰা হৈছে। সেই যিখন মন্ত্ৰীসভাৰ যিখন তালিকা সেই তালিকাখনো হয়তো আজি সকলোবোৰ আলোচনা কৰাৰ পিছত যি সিদ্ধান্ত গ্ৰহণ কৰে বিধায়িনী দলে লগতে আন যিবোৰ বিজেপিৰ শীৰ্ষ নেতৃবৰ্গ আছে সেই ৰাজ্যিক শীৰ্ষ নেতৃবৰ্গই যি সিদ্ধান্ত গ্ৰহণ কৰে সেইবোৰ দিল্লীলৈ পঠোৱা হ'ব। দিল্লীত যিহেতু অন্তিমটো মোহৰ মৰা হ'ব। কিন্তু লক্ষণীয় বিষয় যে আজিৰ তাৰিখত যিহেতু নিৰ্বাচন অনুষ্ঠিত ফলাফল ঘোষণা কৰাৰ পিছদিনাখনৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যপালৰ ওচৰলৈ যায় তেওঁলোকে চৰকাৰ গঠন কৰা যিহেতু মত প্ৰকাশ কৰিবলৈ। কিন্তু এই মুহূৰ্তলৈকে আজি যদি চাব যায় আজি দিনটো উকলি যাব হ'ল, কিন্তু এই মুহূৰ্তলৈকে ৰাজ্যপালৰ বা ৰাজভৱনলৈ কোনো এটা দল বা কোনো এটা বিজেপি বা যি মিত্ৰজোঁট আছে সেই মিত্ৰজোঁট যোৱা এই মুহূৰ্তলৈকে পৰিলক্ষিত হোৱা নাই। কিন্তু বেছিভাগ যিসকল বিধায়ক আছে সেই বিধায়কসকল বিজেপি বিধায়কসকল হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত যিহেতু মিটিং অনুষ্ঠিত হৈছে। অকল তাতেই নহয়, বিভিন্ন স্থানত পৃথকে কেইবাখনো বৈঠক হৈছে। আচলতে তেওঁলোকৰ বিভাজিত যি ৰাজনীতি বা আপুনি এটা কথা কৈছে যে বিভাজিত ৰাজনীতি হৈছে নেকি সেয়া আচলতে নুই কৰিব নোৱাৰি এইখিনিতে। আজি যিখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে মুখ্যমন্ত্ৰী বাসগৃহত সেই বৈঠকখন অত্যন্ত গুৰুত্বপূৰ্ণ এইকাৰণে বিবেচিত হৈছে যে বিধায়ক যিখন বৈঠক সেই বৈঠকত কেইবাটাও নতুন দিশ উন্মোচিত হ'ব বা নতুন বিষয় আলোচনা কৰা বা বিশেষকৈ শপত গ্ৰহণ কেতিয়া অনুষ্ঠিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠান কেতিয়া অনুষ্ঠিত হ'ব এই বিষয়ে হয়তো আজি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বা 5 পৰা 6 তাৰিখৰ ভিতৰত শপত গ্ৰহণ অনুষ্ঠান হোৱাৰ সম্ভাৱনা এই মুহূৰ্তত তথ্য লাভ কৰিব পৰা গৈছে। আৰু কিছুমান পিছতে যিহেতু অগপৰ যিসকল শীৰ্ষ নেতৃবৰ্গ আছে সেই শীৰ্ষ নেতৃবৰ্গসকল ইয়াত উপস্থিত হ'বহি। লগতে UPPL যিসকল নেতৃবৰ্গ আছে বা UPPL যিসকল নৱনিৰ্বাচিত বিধায়ক আছে বিধায়কসকল উপস্থিত হ'বহি। আৰু তাৰপিছতে তেওঁলোকে আচলতে কেইটা স্থান বিচাৰে বা কেইটা মন্ত্ৰীপদ বিচাৰে তেওঁলোকে সেই বিষয়ে আলোচনা কৰা হ'ব। লগতে শপত গ্ৰহণ কেতিয়া অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰি সেই সকলোবোৰ দিশ যিহেতু আলোচনা কৰা বুলি জানিব পৰা গৈছে। জয়ন্ত, নিশ্চয় কেইবাটাও গুৰুত্বপূৰ্ণ কথা আপুনি জনাইছে এই মুহূৰ্তত হীৰক। আপুনি 5 বা 6 মে'ত হ'ব পাৰে শপত গ্ৰহণ।
এই কথা এই মুহূৰ্তত আপুনি আমাক জনাইছে তাৰ সমান্তৰালকৈ মিত্ৰ দল অগপ আৰু ইউপিপিএলৰ পৰা মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব সেই বিষয়টো আলোচনা কৰা হৈছে কিন্তু সকলো আলোচনাৰ ঊৰ্ধত আছে মুখ্যমন্ত্ৰী কোন হ'ব আৰু এই আলোচনা বৰ্তমান এই ইস্যুক লৈ দিছপুৰ বৰ্তমান গৰম হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত ঘনে ঘনে বৈঠক অনুষ্ঠিত হৈছে হাইকমাণ্ডে চিলমোহৰ মৰাৰ পিছতে সেই কথা স্পষ্ট হ'ব কিন্তু হিৰক আজিৰ দিনটোৰ যি প্ৰতিচ্ছবিৰ কথা আপুনি আমাক জনাইছে যে মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ মাত্ৰ কেইগৰাকীমান মুষ্টিমেয় বা নতুন নৱনিৰ্বাচিত বিধায়কহে আহিছে তাৰ সমান্তৰালকৈ কিন্তু যিসকল বিধায়ক আহিছে তেওঁলোকে প্ৰথমে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিহে মুখ্যমন্ত্ৰীৰ ওচৰলৈ আহিছে আচলতে এই প্ৰতিচ্ছবিয়ে কি কথা প্ৰকাশ কৰিছে হিৰক আচলতে আজিৰ দিনটোত গুৰুত্বহীন হৈ পৰিছে নেকি সৰ্বানন্দ সোণোৱাল হয় যেহেতু ইতিমধ্যে যদি আপোনালোকে প্ৰকৃত ছবিখন চায় তেন্তে সৰ্বানন্দ সোণোৱালৰ বাসগৃহত কেৱল মাত্ৰ 5 বা 10জনহে যিহেতু বিধায়ক অহা দেখিবলৈ পোৱা গৈছে বা মন্ত্ৰী অহা দেখিবলৈ পোৱা গৈছে তাৰ ভিতৰত 10জনৰ ভিতৰত হয়তো 2 বা 3জনহে মন্ত্ৰী অহা দেখিবলৈ পোৱা গৈছে আৰু কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যি বাসগৃহ যদি চাব যায় তেন্তে আপুনি দেখিব যে দিছপুৰস্থিত যি বাসগৃহ আছে সেই বাসগৃহত যিসকল মন্ত্ৰী আহিছে যিহেতু সমষ্টিৰ পৰা আহিছে সেই সমষ্টিৰ পৰা অহা মন্ত্ৰীসকলে প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত গৈছে তাৰপিছতে কিছু বিধায়কে এই ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত অহা দেখিবলৈ পোৱা গৈছে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে আপুনি কোৱাৰ দৰে যিহেতু মুখ্যমন্ত্ৰী যিহেতু সৰ্বানন্দ সোণোৱালক সকলোৱে বিচৰা নাই এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে কিন্তু একাংশ যিসকল বিধায়ক আছে বিশেষকৈ পাহাৰৰ যিসকল বিধায়ক জয়লাভ কৰিছে তেওঁলোকৰ আটাইকেইজনে যিহেতু মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাক তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে হিমন্ত বিশ্ব শৰ্মাক যিহেতু যিসকলে বিচাৰিছে সেই তাৰ ভিতৰত বিধায়কৰ অধিকাংশই হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে কিন্তু সৰ্বানন্দ সোণোৱালকো যিহেতু হাইকমাণ্ডৰ যিহেতু আশীৰ্বাদ আছে যিহেতু ইয়াৰ পূৰ্বেও দেখিব পোৱা গৈছে বিগত যি 5টা বছৰ কাৰ্যকালত চাব যায় কোনো ধৰণৰ দুৰ্নীতি দেখিবলৈ পোৱা নাই সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ ফলত তাৰ ফলত হাইকমাণ্ডে সকলো দিশ নিৰ্ণয় কৰিব কিন্তু যদি সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ নকৰে সৰ্বানন্দ সোণোৱালক অন্য স্থান ক'ত দিব যিহেতু এই মুহূৰ্তত কেন্দ্ৰীয় কেবিনেটো কোনো ধৰণৰ সাল সলনি কৰিব নোৱাৰে কিয়নো কৰোনা মহামাৰীৰ ফলত এনেধৰণৰ কোনো ধৰণৰ সিদ্ধান্ত এই যে ল'ব যে কেন্দ্ৰীয় নেতৃবৰ্গ সেয়া কিন্তু এই মুহূৰ্তত স্পষ্ট নহয় কিন্তু আন এক যদি চাব যায় যদি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হিচাপে নিদিয়ে তেন্তে ক'ত তেওঁ ৰাখিব বা তেওঁ ক'ত স্থান দিব এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন অব্যাহত আছে হাইকমাণ্ডেও বিভিন্ন বিষয় বিবেচনা কৰিহে অৱশেষত চিলমোহৰ মাৰিব কোন হ'ব মুখ্যমন্ত্ৰী হিৰক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি প্ৰতি মুহূৰ্তৰ আপডেট ল'ম আপোনাৰ পৰা আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু এনেদৰে পুৱা 11:30 বজা তাৰপিছত দিনৰ 2 বজা তাৰপিছত বিয়লি বহু সময় দিয়া হ'ল কিন্তু এতিয়াও নৱনিৰ্বাচিত বিধায়কসকল উপস্থিত হোৱাগৈ নাই মুখ্যমন্ত্ৰীৰ বাসগৃহত কিন্তু তাৰ পৰিৱৰ্তে এতিয়া গ্ৰীণ ৰুমত পৰিণত হৈছে মন্ত্ৰী হিমন্তৰ বাসভৱন ঘনে ঘনে বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী কেন্দ্ৰিক ইস্যু বা বিভিন্ন মন্ত্ৰিত্ব প্ৰত্যাশীসকলৰ মাজতো ব্যাপক জল্পনা কল্পনা এইখিনি মুহূৰ্তত অব্যাহত আছে আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম দ্য প্ৰাইম শ্ব'ত লৈছোঁ এটি বাণিজ্যিক বিৰতি